Good morning everyone. Welcome to our YouTube channel. Assam Career Pointer YouTube channel তোমালোকক স্বাগতম জনাইছো. My name is Joydeep Bhuiya. আজি আকৌ এটা গ্ৰামাৰৰ পাৰ্ট আৰ্টিকেলৰ পাৰ্ট 2 আৰ্টিকেলৰ সেকেন্ড ক্লাছটো লৈ মই তোমালোকৰ আগত উপস্থিত হৈছোহি. সো কোনো দেৰি নকৰাকৈ আমি ক্লাছটোৰ ভিতৰলৈ সোমাই যাম. সো চোৱা তোমালোকে ধ্যান দিবা ধুনীয়াকৈ. ফাৰ্ষ্ট কোৱেশ্যনলৈ আমি ডাইৰেক্টলি যাম. আৰ্টিকেলৰ কথা কি কৈছিলো মই যে এ এণ্ড সেইখিনি কথা আগৰ হেৰিটোত আগৰ ভিডিঅ'টোত তোমালোকক এক্সপ্লেইন কৰি থোৱা হৈছে. সো উই ডোন্ট হেভ টু ৱৰি এবাউট ডেট. আগৰ ক্লাছটো চাবা তোমালোকে, তেতিয়া তোমালোকে গম পাবা আগৰ ভিডিঅ'টো চালে. সো সেইটো চাই মেলি হেৰি কৰিব লাগিব দেই. তো এতিয়া ইয়াত আমি এটা প্ৰথম কুৱেশ্যন পাইছো যে মাই ফাদাৰ হেজ বিন ইন ড্ৰেছ হস্পিটেল ফৰ 3 weeks. হি ইজ হেভিং চাৰ্জাৰী টুমৰো. কৈছে যে মোৰ দেউতা কি কৈছে হস্পিটেলত 3 সপ্তাহৰ পৰা আছে আৰু তেওঁৰ কাইলৈ চাৰ্জাৰী হ'ব. ইয়াত কি হয় যেতিয়া হস্পিটেল হ'ল হস্পিটেল স্কুল এনেকুৱা ধৰণৰ যিবিলাক ইনষ্টিটিউট থাকে অনুষ্ঠানবিলাক থাকে এনেকুৱা ধৰণৰ যিবিলাক অনুষ্ঠানত থাকে তাৰ এটা প্ৰাইমেৰী কি থাকে প্ৰাইমেৰী এম এটা থাকে বা প্ৰাইমেৰী এটা কাম থাকে হয় নে নহয়. প্ৰাইমেৰী ৱৰ্ক কি হয় ৱৰ্ক এটা থাকে. এই হস্পিটেলখনৰ প্ৰাইমেৰী কামটো কি হ'ল হস্পিটেলত কি হয় ৰোগী চোৱা হয় নে নহয়. ৰোগী চোৱাটো এটা কি হয় এই প্ৰাইমেৰী কাম. ৰোগী চোৱাটো এই হস্পিটেলখনৰ প্ৰাইমেৰী কাম. মানে হস্পিটেলখন কিয় কাৰণে বনাইছে ৰোগী চোৱাৰ কাৰণে. যেতিয়া আমি কি কৰোঁ সেই হস্পিটেললৈ বা স্কুললৈ যেতিয়া সেই স্কুলখনৰ বা হস্পিটেলখনৰ যিটো প্ৰাইমেৰী কাম আছে সেইটো কৰিবৰ কাৰণে যাওঁ তেতিয়া যিটো আৰ্টিকেল হ'ব তাৰ আগত হস্পিটেলখনৰ আগত আৰ্টিকেল আমি বহাব নোৱাৰো. সো ইয়াত কি হ'ব নো আৰ্টিকেলটো হ'ব. তো কি হয় যেতিয়া আমি প্ৰাইমেৰী কামটো কৰিবলৈ যাওঁ কিবা এখন হস্পিটেল যদি আমি প্ৰাইমেৰী কামটো কৰি আছো মানে হস্পিটেলত আমি ৰোগীজন আছে যিহেতু তেওঁ ফাদাৰৰ কথা কৈছে. সো এনেকুৱা কামত যেতিয়া যাওঁ আমি কি হ'ব তাৰ আগত আমি কি হয় আৰ্টিকেলৰ ব্যৱহাৰ নকৰো. সো কি হ'ব কুৱেশ্যনটো ইয়াত কি হ'ব ইয়াত আমাক আৰ্টিকেল নালাগে. কি হ'ব মাই ফাদাৰ হেজ বিন ইন হস্পিটেল ফৰ 3 weeks হয় নে নহয়. যদি আমাক এনে ক'লেহেঁতেন মাই ফাদাৰ works ড্ৰেছ হস্পিটেল এনেকে যদি কয় তেতিয়া কি হ'ব works at ড্ৰেছ হস্পিটেল বুলি ক'লে যেনিবা হা তেতিয়া আমি ইয়াত কি কৰিব লাগিব works at এটো লগাই দিব লাগিব হয় নে নহয়. লগাব লাগিব বা the hospital my father works at এনেকুৱা ধৰণৰকে আমি কুৱেশ্যনটো লিখিব লাগিব. কিন্তু ইয়াত কি কৈছে বাপেকক তেওঁক ৰোগী হিচাপে লৈ গৈছে তেওঁ তালে. সো তাত কি কৰিম আমি এড নকৰো আৰ্টিকেলৰ এড নকৰো. নেক্সট কুৱেশ্যন চাওক. It was dress honor to meet the Nobel Prize winner. ইয়াত আমি এইটো কেনেকে প্ৰনাউন্স কৰিব লাগে আমি অনাৰটো কেনেকে প্ৰনাউন্স কৰিব লাগে আমি অনাৰ এনেকে প্ৰনাউন্স কৰিব লাগে হয় নে নহয়. অনাৰ বুলি যেতিয়া প্ৰনাউন্স কৰো তেতিয়া কি হয় আমাৰ আগত কি আহে অ'টো আহে হয় নে নহয়. ইয়াৰ যিটো এইচ আছে এইচটো এটা কনচনেণ্ট হয় যদিও এইটো এটা কনচনেণ্ট হয় এইটো কি হৈ থাকে এই এইচ ৱৰ্ডটো কি হৈ থাকিব চাইলেণ্ট হৈ থাকিব. অনাৰত এইচটো কি হৈ থাকে চাইলেণ্ট হৈ থাকে. এইচটো যেতিয়া চাইলেণ্ট হৈ থাকে আমি ইয়াৰ পৰা আৰম্ভ কৰো প্ৰনাউন্সিয়েচনটো. ইয়াৰ উচ্চাৰণটো এইখিনিহে কৰো আমি এইখিনিহে উচ্চাৰণ কৰো হয় নে নহয়. এইখিনি উচ্চাৰণ কৰিলে আমাৰ এইটো উচ্চাৰণ ওলায় এইটো উচ্চাৰণ অনাৰ সেইবুলি ওলায়. তেতিয়া কি হয় যেতিয়া অ'টো যিটো অনাৰ বুলি কয় যেতিয়া উচ্চাৰণ কৰিলো তেতিয়া কি আহিলে অ'টো আহিলে. অ'টো কি হয় এটা ভাৱেল হয় হয় নহয়. এইটো এটা ভাৱেল নহয় জানো ভাৱেল হয়. সো ভাৱেল যিহেতু হয় ভাৱেলৰ লগত আমাৰ কিহৰ ব্যৱহাৰ কৰা হয় এনৰ ব্যৱহাৰ কৰা হয়. সো আমি কি কৰিব লাগিব অপশ্যন বি টো আমাৰ কাৰেক্ট আনচাৰ হ'ব যে it was an honor to meet the Nobel Prize winner. এনেকৈ কৰি পিনে আমি কৰিব লাগিব. নেক্সট কুৱেশ্যন চাম. We are planning to visit Dress Alps during our summer vacation. Alps টো কি হয় এটা পৰ্বতমালা হয়. Alps টো কি হয় এটা মাউণ্টেইন ৰেঞ্জ বুলি কোৱা হয় ইংৰাজীত. মাউণ্টেইন ৰেঞ্জ বা কি হয় পৰ্বতমালা
এইটো এটা কি হয় পৰ্বতমালা যদি পৰ্বতমালা হয় পৰ্বতমালা হলে আমি ইয়াত কি ব্যৱহাৰ কৰিম দা ব্যৱহাৰ কৰিম পৰ্বতমালাৰ আগত কি কৰিম আমি দা ব্যৱহাৰ কৰিম পৰ্বতমালা হলে দা ব্যৱহাৰ কৰিম সো কি হ'ব অপচন সি টো কাৰেক্ট আনসাৰ হ'ব নেক্সট কোৱেশ্চন চাম Question number 4 ত কি হৈছে ড্ৰেছ মাউণ্ট এভাৰেষ্ট মাউণ্ট এভাৰেষ্ট ইজ দা হাইয়েষ্ট পিক ইন দা ৱৰ্ল্ড মাউণ্ট এভাৰেষ্টটো কি বুলি কৈছে এটা পিক হয় এইটো কি হয় এটা সিঙ্গুলাৰ পিক হয় হয় না নহয় সিঙ্গুলাৰ এটা পিক হয় বা এটা ইন্ডিভিজুৱেল পিক হয় এইটো কি হয় এটা অকলশৰীয়া হিংগৰ কথা কৈছো আমি এটা হিংগ হয় হয় না নহয় এটা এটা কি হয় মাউণ্ট এভাৰেষ্টটো কি হয় এটা হিংগ হয় সিংহটো যেহেতু কি হয় অকলশৰীয়া হয় তাৰ লগত কোনো ধৰণৰ আৰ্টিকেলৰ ব্যৱহাৰ কৰা নহয় তো কেৱল সিঙ্গুলাৰ পিক যদি হয় যদি পৰ্বতমালা হয় পৰ্বতমালা হলে মানে সিঙ্গুলাৰ পিক যদি হয় পিক হলে আমি কি কৰিম নো আৰ্টিকেল আমি আৰ্টিকেলৰ ব্যৱহাৰ নকৰো সিঙ্গুলাৰ পিক হলে আমি আৰ্টিকেলৰ ব্যৱহাৰ নকৰো কিন্তু মাউণ্টেন ৰেঞ্জ যদি হয় মাউণ্ট এভাৰেষ্ট বুলি ক'লে মাউণ্ট হিমালয় মাউণ্ট কি বুলি কৈছে হিমালয় পৰ্বত বুলি ক'লে মানে আমি তাত ব্যৱহাৰ কৰিব লাগিব পৰ্বতমালা হিমালয় পৰ্বতমালাৰ কথা যদি কয় তেতিয়া ব্যৱহাৰ কৰিব লাগিব মাউণ্টেন ৰেঞ্জ বুলি ক'লে তাৰ মাউণ্ট এভাৰেষ্ট বুলি কৈছে যেহেতু সিঙ্গল পিক হয় ন তাত আমি কি ব্যৱহাৰ নকৰো মাউণ্ট এভাৰেষ্টত আমি কি ব্যৱহাৰ নকৰো ইয়াত আমি আৰ্টিকেলৰ ব্যৱহাৰ নকৰো এটা ইয়াৰ আগতে যেটো পাইছিল এলপছটো আগত আমি দা আৰ্টিকেলটো লগাইছিলো এলপছটো কিয় লগাইছিলো এটো কি হয় এটা মাউণ্টেন ৰেঞ্জ হয় হয় না এটো এটা কি হয় পৰ্বতমালা হয় মাউণ্টেন ৰেঞ্জ হয় কাৰণে আমি কি কৰিছিলো মাউণ্টেন ৰেঞ্জটো অসমীয়াত কি বুলি কোৱা হয় পৰ্বতমালা বুলি কোৱা হয় মাউণ্টেন ৰেঞ্জ হোৱাৰ কাৰণে আমি কি কৰিছিলো তাৰ আগত দা ব্যৱহাৰ কৰিছিলো কিন্তু এটো কি হয় মাউণ্ট এভাৰেষ্টটো কি হয় এটা পিক হয় এটা সিঙ্গল পিক হয় সো সিঙ্গল পিকৰ আগত সিঙ্গুলাৰ যদি পিক হয় বা এটা যদি পিকৰ কথা আমি কওঁ মাউণ্ট এভাৰেষ্ট যেনেকে ইয়াত কি ব্যৱহাৰ কৰা নহয় তাৰ আগত আমি আৰ্টিকেলৰ ব্যৱহাৰ নকৰো নেক্সট কোৱেশ্চন চাম I usually go to work by bus এনেকুৱা যদি word থাকে by bus by train এইবিলাকতো আমি কি কৰিব নালাগে ইয়াৰ মাজত আমি কি কৰিব নালাগে আৰ্টিকেল ভৰাব নালাগে ইয়াত কি হ'ব আৰ্টিকেল নহয় ইয়াত কি কৰিব লাগিব আমি আৰ্টিকেলৰ ব্যৱহাৰ কৰিব নোৱাৰো সো অপচন এটো বাই বাস বাই ট্ৰেইন বাই কাৰ এনেকুৱা ধৰণৰ যদি থাকে এটা বাই প্ৰিপজিশন এটো আছে নহয় প্ৰিপজিশন এটো আছে হেতু কাৰণে আমি ইয়াত কি নকৰো আৰ্টিকেলৰ ব্যৱহাৰ নকৰো প্ৰিপজিশনটো হেইটো থাকে তাৰপাছত আমি question number 7 she is dress unique individual আমি unique শব্দটো ভালকে আমি যেতিয়া pronounce কৰো তেতিয়া unique বুলি pronounce কৰো unique টো pronounce কৰোতে আমি এনেকে pronounce কৰো হয় না ইয়াৰ যেটো উচ্চাৰণ হয় ইয়াৰ উচ্চাৰণটো কি হৈছে unique হয় না নহয় uniqueত কি আহিছে y টো আহিছে y টো কি হয় এটা কি হয় এটো এটা কনসোনেন্ট হয় হয় না নহয় সো যেহেতু এটো এটা কনসোনেন্ট হয় কনসোনেন্টৰ লগত আমাৰ কি বহিব এ বহিব সো কি হ'ব আমি এটো এনেকৈ কৰি পিনে কি কৰিব লাগিব ইয়াৰ আগত কোনটো আৰ্টিকেল ব্যৱহাৰ কৰিব লাগিব এ কয়তো অপচন নম্বৰ এ টো কাৰেক্ট হ'ব আমি ইয়াত কি বহিব লাগিব এ টো বহাব লাগিব বাকি কিটা নালাগে আমাক এনেকৈ কৰি পিনে আমি প্ৰনাউন্স উচ্চাৰণটো চাব লাগিব কিছু কিছু ক্ষেত্ৰত বেলেগ বেলেগ নিয়ম আছে তাৰপা এটো চোৱা ডু ইউ প্লে ড্ৰেছ পিয়ানো অৰ দ্য গিটাৰ হয় না নহয় ইয়াত চোৱা আমি যদি দা গিটাৰটোত চাওঁ তেতিয়া আমি গম পাম যে ডাইৰেক্ট আমি ইয়াত দাটো লগাবই লাগিব ইয়াত সুধিছে যে তুমি পিয়ানোখন বজোৱা নে গিটাৰখন বজোৱা আমি যদি স্পেসিফিকলি পিয়ানোখনৰ কথা কওঁ বলে পিয়ানো ইজ এ ভেৰি ভাৰ্সেটাইল এনেকৈ কৰি পিনে যদি কওঁ কিন্তু ইয়াত সুধিছে যে তুমি বজোৱা হয় না নহয় ইনস্ট্ৰুমেন্টটো মিউজিকেল ইনস্ট্ৰুমেন্ট যেতিয়া মিউজিকেল ইনস্ট্ৰুমেন্টৰ মেইন কামটো কি হল মিউজিক উলিওৱা হয় না নহয় ইয়াৰ যেটো মেইন কামটোৰ কথা যদি সুধে মিউজিকেল ইনস্ট্ৰুমেন্টটো তুমি বজাব পাৰা নে সুধে তেতিয়া তাত কি কৰিব লাগিব তাৰ আগত আমি দা ব্যৱহাৰ কৰিব লাগিব হেবুলি সুধিবলৈ হলে মানে তোমালকে আমি যদি এনে কওঁ ডু ইউ প্লে পিয়ানো বুলি ক'লে মানে এটো কি হ'ব ইনকাৰেক্ট হ'ব আমি কেনে ক'ব লাগিব ডু ইউ প্লে দ্য পিয়ানো বুলি ক'ব লাগিব ডু ইউ প্লে দ্য পিয়ানো এনে ক'ব লাগিব আমি যেহেতু হেৰি কৰিছো সো ইয়াত কি হ'ব দা টো আনসাৰ হ'ব নেক্সট কোৱেশ্চন I have a one year contract with this company ইয়াত কৈছে যে I have dress year 1 year বুলি কৈছে ন 1 টো আমি চাম one টোত আমি যদি ডাইৰেক্ট চাওঁ o টো কি হৈছে এটা ভাৱেল হয় হয় না নহয়
এনেকে যদি ডাইৰেক্ট আমি চাই দিওঁ তেতিয়া আমি ইয়াত n বহাব লাগিব, কিন্তু n বহালে কি হৈ যাব, এইটো ইনকাৰেক্ট হৈ যাব। ইয়াত কি কৰিব লাগিব, 1 টো এনেকে মানে আমি এনেকে চাব লাগিব বস্তুটো। 1 এইটো হৈছে তাৰ ভাগৰ উচ্চাৰণটো, হয় নে নহয়? উচ্চাৰণটোত চাওঁতে আমি কি পাইছো, w পাইছো। w টো কি হয়, এটা কনসনেন্ট হয়, হয় নাই? কনসনেন্ট হলে মানে কি বহিব, এ বহিব। সো এ টো কি হ'ব, কাৰেক্ট হ'ব ইয়াত। সো ইয়াত কি বহিব লাগিব আমাৰ, অপশন এ, এ। সো কি হ'ব, I have a 1-year contract with this company. Next question, Sam. The scientist discovered dress new element yesterday. কৈছে যে scientist সকলে কি কৰিলে, এটা নতুন এলিমেন্ট বিচাৰি উলিয়ালে। আৰু এটা ইয়াত আমি এ বা এন এ বহাব লাগিব। নিউ টো চাম, এইটো এন টো কি হয়, নিউ টো আমি এন টো কি হৈছে, কনসনেন্ট হয়। কনসনেন্ট হয় নাই? কনসনেন্ট হলে মানে তোমালোকে চাগে এতিয়া যিহে আগৰ ক্লাছটো কৰিছা, বুজি পাইছা চাগে, এইটো কি হ'ব, ইয়াত আমি এ বহাব লাগিব। ইয়াত এ বহাব লাগিব, তাৰ লগতে কি কৰিব লাগিব আমি, ইয়াত এনেকে অপশন থাকিব লাগিছিলে, এইখিনি এনেকে থাকিব লাগিছিলে হা, এ দা, তাৰপৰা এন দা, আৰু দা থাকিব, এনেকে অপশন থাকিব লাগিছিলে। এইকেইটা অপশন তোমালোকে চাই ল'বা, এ দা। এতিয়া ইয়াত কি বহাম আমি, ইয়াত কি হ'ব লাগিব, আমি যেতিয়া প্ৰথম সেন্টেন্সটোত কি কৰো, প্ৰথম সেন্টেন্সটো যেতিয়া প্ৰথম বাৰৰ বাবে কিবা এটা কথা কওঁ, তাত আমি কি কৰো, কোনোবা এটা বস্তুৰ কথা কওঁ, যেনেকে এতিয়া কওঁ, দ্য সাইন্টিষ্ট ডিসকভাৰ্ড এ নিউ এলিমেন্ট, আমি প্ৰথমটোত কি কৰিলো, মেনশন কৰি দিলো, হয় নে নহয়? প্ৰথম সেন্টেন্সটো মেনশন কৰি দিলো। তেতিয়া সেকেন্ডত যেতিয়া সেই এলিমেন্টটো, স্পেসিফিক এলিমেন্টটোৰ কথা যদি আমি ক'বলৈ যাওঁ, মানে স্পেসিফিক বস্তুটোৰ কথা যেতিয়া ক'বলৈ যাওঁ, তেতিয়া কি কৰো, তাত আমি দা বহাব লাগিব, দা। So কি হ'ব, the scientist discovered a new element yesterday. The element is highly radioactive. কি কৈছে এইটো, ৰেডিঅ'এক্টিভ বুলি কৈছে। ৰেডিঅ'এক্টিভ বুলি ক'লে মানে বহুত বেছি বিষাক্ত হৈ থকা এনেকুৱা ধৰণৰ বুলি কোৱা হয়। সো কি হ'ব, তাত দা। প্ৰথম সেন্টেন্সটো যেতিয়া আমি মানে এষ্টাব্লিছ কৰি ললো, যে ফাৰ্ষ্ট সেন্টেন্সটো আমি এষ্টাব্লিছ কৰিলো যে আমি কাৰ কথা পাতি আছো, এই এলিমেন্টটোৰ কথা পাতি আছো, তো সেকেন্ড সেন্টেন্সটোত আমি দা ব্যৱহাৰ কৰিম। বুজি পাইছা? সেনেকে কৰি পিনে আমি কৰিব লাগিব। সো এইটো কি হৈ যাব, প্ৰথমটো এ আৰু দা ব্যৱহাৰ কৰি পিনে আমি কৰিব লাগিব, যিহেতু এইটো নিউ বুলি আছে। এইটো যদি থাকিলেহেঁতেন, সাইন্টিষ্ট ডিসকভাৰ্ড এ এলিমেন্ট বুলি থাকিলেহেঁতেন, তেতিয়া এন ব্যৱহাৰ কৰিবলগীয়া হ'লহেঁতেন, যিহেতু নাই, তো সেনেকে কৰি পিনে আমি ব্যৱহাৰ কৰিব লাগিব। নেক্সট কুৱেশ্যন চাম, এইটো চোৱা। ইয়াৰ আগলৈকে তোমালোকৰ, ইয়াৰ আগতে কৈছো জিএনএম আৰু কিহৰ চলি আছে, আমাৰ জিএনএম আৰু অগ্নিবীৰৰ তোমাৰ চলি আছে। স্ক্ৰীনৰ তলত তোমালোকে নাম্বাৰ কেইটা পাই যাবা, তাৰ লগতে যিমানখিনি ইনফৰমেশ্যন তোমাক লাগে, স্ক্ৰীনৰ তলত এপৰ কথাটো গোটেইটো হেৰি কৰি থোৱা আছে। জিএনএমৰ 549, ইয়াৰ 569, এনেকৈ কৰি পিনে আমাৰ হেৰিকেইটা আছে। তোমালোকে কি কৰিব পাৰিবা, এডমিশ্যন লোৱা, আমাৰ লগত জড়িত হোৱা। মই পঢ়াম, নীতিশ ছাৰে পঢ়াব, প্ৰসেনজিৎ ছাৰে পঢ়াব। চ' আমি এনেকৈ কৰি পিনে তোমালোকক ক্লাছ কৰি দিম। চ' সেইটো কথা চিন্তা কৰিব নালাগে। তাৰ লগতে কুপন কোডৰ কথা কিবা চলি আছে, সেইখিনিও চাই ল'বা। নেক্সট চোৱা এতিয়া, ড্ৰেছ হেপিনেছ। হেপিনেছটো কি হয়? হেপিনেছটো এটা কি হয়, এইটো এটা এবষ্ট্ৰেক্ট নাউন হয়। হেপিনেছটো এটা নাউনে হয়। হেপিনেছটো এটা কি হয়, এবষ্ট্ৰেক্ট নাউন হয়। এবষ্ট্ৰেক্ট নাউন বুলি ক'লে গুণবাচক যিবিলাক বিশেষ্য থাকে, এবষ্ট্ৰেক্ট নাউন, হয় নহয়? এবষ্ট্ৰেক্ট বুলি ক'লে মানে যাৰ আকাৰ আকৃতি নাই, আকাৰ আকৃতি কিহৰ নাই, গুণ নাই। এতিয়া হেপিনেছ এটা কি হয়, গুণবাচক যিহেতু মানে হেৰি হয়। চ' এবষ্ট্ৰেক্ট নাউনৰ আগত কি হয়, নো আৰ্টিকলছ। এবষ্ট্ৰেক্ট নাউনৰ আগত তোমাৰ কি আৰ্টিকেলৰ দৰকাৰ নপৰে। তো কি হ'ব, এইটোও নহয়, এইটোও নহয়, এইটোও নহয়, এইটো কাৰেক্ট হ'ব। এবষ্ট্ৰেক্ট নাউনৰ আগত কি কৰো আমি, আৰ্টিকেলৰ ব্যৱহাৰ নকৰো। তো আমি এইচটো যদি আকৌ এবাৰ লিখিবলগীয়া হয়, তেতিয়া এইচটো কেপিটেল বনাই দিবা তোমালোকে। চ' কি হ'ব, এবষ্ট্ৰেক্ট নাউনৰ আগত কি কৰিব নোৱাৰো, আমি আৰ্টিকেল ব্যৱহাৰ কৰিব নোৱাৰো। এবষ্ট্ৰেক্ট নাউন বুলি ক'লে গুণ, ইমোশ্যন, এইবিলাক যে থাকে, যে আমাক গুণ কিছুমান থাকে, যেনেকে ইমোশ্যন, এনেকুৱা ধৰণৰ যিবিলাক হেৰি থাকে, সেইবিলাকক কি কৰা হয়, এবষ্ট্ৰেক্ট নাউনত পৰে, আৰু এবষ্ট্ৰেক্ট নাউনৰ আগত কি নবহে, আৰ্টিকেল নবহে। নেক্সট কুৱেশ্যন চাম। Question number 12. He is dressed honest man and you can trust his word. মানে কি কৈছে যে তেওঁ এজন কি বুলি কৈছে, এজন সাধু ব্যক্তি, আৰু তেওঁৰ তুমি কি কৰিব পাৰিবা, কথাবোৰ বিশ্বাস কৰিব পাৰিবা। তোমালোকে প্ৰথম সেন্টেন্সটো দেখিয়ে বোলে, সেন্টেন্সটো মই লিখিছো বোলে এইটো অনেষ্ট আছে, মই জানো অনেষ্ট আছে, ডাইৰেক্ট মই কি কৰি দিব নোৱাৰো, এ বা এন যিটো বহাই দিও, সেইটো নহয়। বুজি পাইছা নে? তোমালোকে গোটেই সেন্টেন্সটো চাই ল'বা এবাৰ,
তেতিয়াহে তোমালোকে ভালকে কৰিব পাৰিবা ইয়াত কি হৈছে তোমাৰ হি ইজ এন অনেষ্ট মেন এণ্ড ইউ কেন ট্ৰাষ্ট হিজ ৱৰ্ড ইয়াত কি পঢ়িব এইটো অনেষ্টটো কি আছিলে আমি অনাৰটো যেনেকে পাইছিলো অনাৰটো যেনেকে আছিলে অনাৰৰ পৰাই কি ওলাই অনেষ্ট ওলাই হয় নে নহয় অনাৰ মানে কি অনেষ্ট অনাৰৰ পৰা কি ওলাই অনেষ্ট ওলাই সাধু ব্যক্তি অনেষ্ট কি বুলি কয় সাধু বুলি কোৱা হয় অনেষ্ট মানে সাধু যিজনে মানে মিছা কথা নকয় মানে সঁচা কথা কয় তেওঁক কি বুলি কোৱা হয় অনেষ্ট বুলি কোৱা হয় সো এই ইয়াৰ আগত কি বহিব এইটো যেহেতু নাথাকে হয় নে নহয় সো কি হ'ব ওটো কি হয় ভাৱেল হয় হা এইচ টো সাইলেন্ট হয় এইচ টো যেহেতু সাইলেন্ট হয় ওটো ভাৱেল হয় ভাৱেলৰ আগত কি বহিব এন বহিব না এন বহিব না বহিব সো কি হ'ব এইটো এন ইয়াত বহিব সো কি হ'ব হি ইজ এন অনেষ্ট মেন and you can trust his words এনেকৈ কৰি পিনে কৰিব লাগিব সেইটো হিচাপত next question চাও we had dressed lunch at that new restaurant downtown new Italian restaurant downtown তো কি আছে ইয়াত লাঞ্চ কৰাৰ কথা কৈছে লাঞ্চ কৰা এইটো যদি আমি চাবল যাওঁ ডাইৰেক্ট আমি এ বা এন বহাবলৈ মন যাব বা দাও বহাবলৈ মন যাব হয় নে নহয় কিন্তু ইয়াত কি হৈছে আমাৰ যদি এনেকুৱা ধৰণৰ থাকে লাঞ্চ ডিনাৰ ব্ৰেকফাষ্ট এইবিলাকৰ আগত কি নবহে এইবিলাকৰ আগত কি নবহে নো আৰ্টিকল নবহে ইয়াৰ লগত নো আৰ্টিকলছ অপচন কেইটা চোৱা নো আৰ্টিকল কেইটা আছে অপচন নম্বৰ ডি ইয়াত কি হ'ব আৰ্টিকল নবহে লাঞ্চ ডিনাৰ ব্ৰেকফাষ্টৰ আগত আৰ্টিকল কেতিয়াও নবহে এইটো মনত ৰাখিবা তোমালোকে সো এইটো হ'ল কোৱেশ্চন আৰ্টিকল ক'ত নবহে লাঞ্চ ডিনাৰ ব্ৰেকফাষ্টৰ আগত কি নবহে আৰ্টিকল নবহে চাওঁ ফ্ৰেঞ্চ ইয়াত কি কৈছে ফ্ৰেঞ্চ আৰ ন'ন ফৰ দেয়াৰ লাভ অফ ফাইন কুজিন কি কৈছে ইয়াত ফ্ৰেঞ্চসকলৰ মানে যি মানে ভাল খাদ্য খোৱাৰ যি অভ্যাস আছে তাৰ কাৰণে তেওঁলোক জনাজাত বুলি কৈছে হয় না ফাইন কিউজিন বুলি ক'লে মানে তোমাৰ কি হয় ভাল মানে খোৱা বস্তু ভাল কিউজিন বুলি ক'লে আমাৰ এটা যেনেকে ইণ্ডিয়ান কিউজিন বুলি ক'লে মানে খাদ্য কিউজিন শব্দটোৰ অৰ্থ হ'ল যে খোৱা বস্তুৰ প্ৰকাৰ যেনেকে ইণ্ডিয়ান কুজিন বুলি যদি কওঁ ইণ্ডিয়ান কিউজিনত কি পৰে ইণ্ডিয়ান কিউজিনৰ আমাৰ হেৰিটো কি হ'ল ইণ্ডিয়ান কুজিন বুলি ক'লে ভাৰতীয় যি খাদ্য সম্ভাৰ সেইখিনি কথা কোৱা হয় সো কুজিনটোৱে কি বুজায় আমাক আমাৰ ইণ্ডিয়ান কুজিনৰ ইউনিকনেছটো কি তোমালোকে জানানে ইণ্ডিয়ান কুজিনৰ ইউনিকনেছটো হ'ল কি উই ইউজ আ লট অফ স্পাইচেছ হয় নে নহয় উই ইউজ আ লট অফ স্পাইচেছ আমাৰ যে গৰম মছলাত বিভিন্ন ধৰণৰ স্পাইচ থাকে বা হালধি চালধি আদি ব্যৱহাৰ কৰোঁ আমি জিঞ্জাৰ্ছ উই ইউজ এভৰি কাইণ্ড অফ স্পাইচ ডেট ইজ দেয়াৰ লাইক আমাৰ ইয়াৰ পৰাই স্পাইচৰ আৰম্ভণি হৈছিলে হয় নে নহয় ব্ৰিটিছ ফুডৰ কথা যদি কওঁ আমি ইটছ ভেৰি ব্লেণ্ড মাইল্ড টাইপৰ খোৱা বস্তু খায় তেওঁলোকে আমাৰ ইয়াত সকলো ধৰণৰ বস্তু ব্যৱহাৰ কৰা হয় নে নহয় সো সেইটো কথা সো ফ্ৰান্সসকলৰ কি হৈছে তেওঁলোকে মানে ভাল বস্তু খাই ভাল পায় মানে এনেকুৱা ভাল কুজিন বিচাৰি মানে সোৱাদ লৈ তেওঁলোকে ভাল পায় বুলি তেওঁলোক জনাজাত হয় নে নহয় এতিয়া ইয়াত ফ্ৰেঞ্চ বুলি কওঁতে কি কৈছে ফৰাচীসকলৰ কথা কোৱা হৈছে মানে এতিয়া ফৰাচী এটা জাতিৰ কথা বিশেষকে কোৱা হৈছে হয় নে নহয় ফৰাচীৰ কথা কোৱা হৈছে তেতিয়াহ'লে কি হয় যেতিয়া এনেকে স্পেচিফিকলি গোটেই জাতিটোৰ কথা কোৱা হৈছে তাৰ আগত আমি কি বহাব লাগিব দা বহাব লাগিব সো কি হ'ব অপচন চি টো কাৰেক্ট হ'ব হয় না যদি এনেকে কয় ফৰাচী আছামিজ the Nagas হয় না the Nagas বহিব ইয়াৰ the Nagas এনেকে কৰোঁ the Chinese ব্ৰিটিছ এনেকে কৰি পিনে যদি কওঁ তাৰ আগত কি বহাব লাগিব আমি এনেকুৱা যদি থাকে মানে ৱৰ্ডটোৱে যদি গোটেই এটা কমিউনিটিৰ কথা কয় মানে যদি অসমীয়া জাতিটোৰ কথা কৈছে গোটেই জাতিটোৰ কথা যদি কয় তাৰ আগত কি বহাব লাগিব আমি দা বহাব লাগিব হয় নে নহয় কাৰণ আমি স্পেচিফিকলি এটা জাতিৰ কথা পাতি আছো সো স্পেচিফাই কৰিবলৈ আমি দাটো এড কৰি দিব লাগিব নেক্সট কুৱেশ্যন চাবা I saw dress eagle fly over the canyon eagle to আমি ক'বলৈ যাওঁতে এনেকে হয় eagle এনেকে pronounce কৰা হয় সো ই টো আহিলে ডাইৰেক্ট এটো একেবাৰে ইজি হৈ গ'ল I saw an eagle হৈ গ'ল হয় না নহয় I saw an eagle flying over the canyon next question so my brother is dress university student in London because মোৰ
মোৰ যি ভাইটি বা দাদা, ভাইটি বুলি কৈছে, ভাইটি কি হয় যদি অকল ব্ৰাদাৰ বুলি থাকে তেতিয়া ভাইটি বুলি বুজিবা, এল্ডাৰ ব্ৰাদাৰ বুলি কৈ দিলে মানে তেতিয়া কি হ'ব, ডাঙৰ মানে ককায়েক বা দাদা হ'ব। চ' ইয়াত কি কৈছে, মাই ব্ৰাদাৰ ইজ ইউনিভাৰ্চিটি ষ্টুডেণ্ট ইন লণ্ডন। কি কৈছে, এইটোৰ পৰা কৈছে যে মোৰ ভাইটি কি হয়, লণ্ডনৰ এখন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হয় বুলি কৈছে, বা বিশ্ববিদ্যালয়ৰ এজন শিক্ষাৰ্থী হয় বুলি কৈছে। চ' ইয়াত কি হ'ব, তোমাৰ ইউনিভাৰ্চিটি যিটো ৱৰ্ড আছে সেইটো আমি এনেকে কৰি পিনে কৰো, ইউনিভাৰ্চিটি, অকে, ইউনিভাৰ্চিটি। ইউনিভাৰ্চিটিত এইটো ৱাইটো আহিলে নে? ডাইৰেক্ট যদি চাওঁ ইয়াত ইউটো কি হৈছে, এইটো এটা ভাৱেল হয়, হয় নে নহয়? ভাৱেল যদি ডাইৰেক্ট হয় তেতিয়া ইয়াত কি বহিলেহেঁতেন, এন বহিলেহেঁতেন, কিন্তু কি হ'ব, নহ'ব। আমি ইয়াত কি ডাইৰেক্ট চাব নোৱাৰো, আমি কি চাব লাগিব, এইটো ইয়াৰ উচ্চাৰণটো চাব লাগিব। সদায় আমি কি চাম, উচ্চাৰণ চাম। উচ্চাৰণ চালে মানে কি হ'ব, ৱাই আহিছে, ইউনিভাৰ্চিটি ৱাই আহিছে, ৱাইটো কি হয়, কনচনেণ্ট হয়। ৱাইটো যিহেতু কনচনেণ্ট হয়, ইয়াত কি বহিব, এ বহিব। চ' এটো কি হ'ব, কাৰণ অকল এটা ইউনিভাৰ্চিটি ষ্টুডেণ্ট নাই, চ' এইটো কি হ'ব, কাৰেক্ট নহ'ব, নো আৰ্টিকেলটো নহ'ব। চ' কি হ'ব, এইটো কনচনেণ্ট হোৱাৰ কাৰণে নবহে। চ' কি হ'ব, এটো কাৰেক্ট আনচাৰ হ'ব। নেক্সট কুৱেশ্যন চোৱা, লেটছ গো টু ড্ৰেছ পাৰ্ক ৱেৰ উই হেড পিকনিক লাষ্ট উইক। মানে কোনখন পাৰ্কলৈ যাম বুলি কৈছে, তেওঁলোকে ডাইৰেক্ট লেটছ গো টু এ পাৰ্ক বুলি কোৱা, মানে ডাইৰেক্ট পাৰ্ক এখনলৈ যাওঁ বুলি কোৱা নাই, তেওঁলোকে এখন স্পেচিফিক পাৰ্কৰ, এখন বিশেষ পাৰ্কৰ কথা কৈছে। এখন বিশেষ পাৰ্কখন কথা কৈছে যিখনত তেওঁলোকে যোৱা সপ্তাহত কি কৰিছিলে, তেওঁলোকে তাত কি কৰিছিলে, লাঞ্চ কৰিছিলে, সেই পাৰ্কখনৰ কথাই কৈছে। চ' সেই পাৰ্কখনৰ কথা যেতিয়া কোৱা হয় তেতিয়া কি কৰিম আমি, এখন স্পেচিফিক পাৰ্কৰ কথা কোৱা হৈছে ন, স্পেচিফিক যেতিয়া হৈ যায়, স্পেচিফিক বা বিশেষ কোনোবা এটা বস্তু অলৰেডি মানে তালৈ যোৱা কিবা এটা যদি মেনশ্যন কৰা হয় বা বিশেষ হয়, তাত আমি কি ব্যৱহাৰ কৰো, দা আৰ্টিকেলটোৰ ব্যৱহাৰ কৰো। কি হ'ব, লেটছ গো টু দা পাৰ্ক ৱেৰ উই হেড লাঞ্চ, ৱেৰ উই হেড দ্য পিকনিক লাষ্ট উইক। চ' কি হ'ব, এইটো আনচাৰ হ'ব, অপশ্যন নাম্বাৰ চি উড বি দা আনচাৰ। বাকী কেইটা আমি আনচাৰ বুলি নধৰো। তোমালোকে OMR চিটৰ প্ৰেক্টিচটো কৰিবা, বাই দ্য ৱে, তাৰ মাজতে কৈ দিছো, OMR চিটৰ প্ৰেক্টিচটো কৰিবা, বুজিছা নাই? যেতিয়া তোমালোকে এনেকুৱা MCQ খিনি কৰা, MCQ খিনি যেতিয়া কৰিবা, কৰিলে মানে তোমালোকে কি কৰিবা, OMR চিটখন লৈ ল'বা লগত, হয় না? তেতিয়া প্ৰেক্টিচটো হ'ব তোমালোকৰ। কিমান টাইম লাগে তোমালোকৰ OMR মানে হেৰি কৰোঁতে, গোল কৰোঁতে, এনেকে দি থৈ নাযায় জানো, এনেকে দিয়ে, হয় নে নহয়? এইটো তোমালোকৰ কৰোঁতে কিমান টাইম লাগে, এনেকে যদি কৰি থৈ দিয়া নহ'ব, এনেকে যদি কৰি দিয়া এইটো ইনকাৰেক্ট হ'ব, এনেকে গোটেইটো এইটো কৰিব লাগিব, এইটো এনেকে কৰিব লাগিব, এনেকে মাৰি দিলে এইটো কি হ'ব, ইনকাৰেক্ট হ'ব, এইটো এনেকে মাৰি দিলে ইনকাৰেক্ট হ'ব, গোটেইটো ফুল হেৰি হ'ব লাগিব, কাৰণ এইটো কম্পিউটাৰত স্কেন কৰিব ন, কম্পিউটাৰত স্কেন কৰিলে মানে সেইটোহে হেৰি হ'ব। চ' অকণমানো যদি থাকি যায়, এটা পিক্সেলো থাকি যায় ন, তোমালোকৰ সেইটো ভুল হৈ যাব। চ' বাহিৰলৈও যাব নালাগে, বুজিছা নাই? এইটো গোলটো থাকে নহয়, ইয়াৰ বাহিৰলৈ গুচি গ'লে মানে এইটো কাটি যাব, এই গোলটো থাকে ইয়াৰ ভিতৰতে হ'ব লাগিব গোটেইটো। তোমালোকে এতিয়া এইটো কাম কৰোঁতে অকণমান টাইম লাগে, হয় না? এইটো কাম কৰোঁতে টাইম লাগে, চ' সেইটো তোমালোকে কৰিবা। নেক্সট কুৱেশ্যন চাওঁ, হি ইজ দ্য টলেষ্ট বয় ইন, টলেষ্ট বুলি কৈছে, টলেষ্টটো এটা চুপাৰলেটিভ হয়, চুপাৰলেটিভ থাকিলে আমি কি কৰিম, চুপাৰলেটিভ যেতিয়া থাকে, চুপাৰলেটিভৰ লগত দা ব্যৱহাৰ কৰিব লাগিব। ইয়াত দা ব্যৱহাৰ কৰিছে নহয়, ইন মানে ক্লাছটোৰ ভিতৰত মানে সেই চেন্টেন্সটোত দা ব্যৱহাৰ কৰিব লাগিব। ইয়াত যিটো আৰ্টিকেল বহিব সেইটো আৰ্টিকেল সদায় দায়ে হ'ব। চ' ইয়াত কি বহিব, দা ক্লাছ, মানে সেই বিশেষ ক্লাছটোৰ সি সকলোতকৈ ওখ ল'ৰা, চবতকৈ ওখ ল'ৰা। চ' কি হ'ব, অপশ্যন চি টো কাৰেক্ট আনচাৰ হ'ব, দা। নেক্সট কুৱেশ্যন চাওঁ, মাই আংকল লিভছ ইন ড্ৰেছ ইউনাইটেড ষ্টেটছ। এনেকুৱা যদি থাকে তোমাৰ ৱৰ্ডটো যদি ষ্টেটছ, কিংডম, এনেকুৱা যদি থাকে, এনেকে যদি লিখা থাকে ইউনাইটেড ষ্টেটছ কি বা কিবা কিংডম যদি থাকে, UK যেনে ইউনাইটেড কিংডম বুলি কোৱা হয়, কিংডমছ বুলি কোৱা হয়, এনেকুৱা যদি থাকে তাত কি কৰিম আমি, দা ব্যৱহাৰ কৰিম। তাৰ আগত কি ব্যৱহাৰ কৰিম, দা ব্যৱহাৰ কৰিম। তো কি হ'ব, মাই আংকল লিভছ ইন দ্য ইউনাইটেড ষ্টেটছ। তো কি হ'ব, এইটো হ'ব অপশ্যন, দা ইউনাইটেড ষ্টেটছ। মাই আংকল লিভছ ইন দ্য ইউনাইটেড ষ্টেটছ, এনেকৈ কৰি পিনে আমি কৰিব লাগিব। ইয়াৰ যদি UK হ'লহেঁতেন, UK হোৱালৈ আমি তাৰ আগত কি ব্যৱহাৰ কৰিলোহেঁতেন, দা ব্যৱহাৰ কৰিলোহেঁতেন। সেনেকৈ কৰি ষ্টেটছ, কিংডমছ এনেকুৱাকৈ যদি থাকে তেতিয়া তোমালোকে দা ব্যৱহাৰ কৰিবা। লাষ্ট কুৱেশ্যন চাওঁ,
এইটো কুৱেশ্যন একেবাৰে ইজি I have been waiting for dress hour and a half হয় নে নহয় মোক কি কৈছে এঘণ্টাৰ পৰা মই ৰখি আছো এইটো hourটো কি হৈছে hourৰ h টো silent থাকে h টো কি থাকে silent থাকে h টো silent থাকিলে এইটো আহিলে hour hour আহিলে কি হ'ব এইটো কি হৈ যাব hour war এনেকে আহিলে বস্তুটো এনেকুৱাকে আহিব আৰু সো আহিলে কি হ'ব vowel হয় এইটো vowel হলে মানে কি হ'ব vowel হলে কি বহিব n বহিব হয় না নহয় vowel হলে মানে আমাৰ কি বহিব n বহিব তো কি হ'ব অপচন বি টো কাৰেক্ট আনসাৰ হ'ব হোপ কাৰেক্ট আনসাৰ হ'ব এইটো আছিলে হোপ তোমালোকে এই গোটেই কথাখিনি চাবা চোৱা ভিডিঅ'টো তোমালোকে আৰু এবাৰ চাবা বুজিছা না আৰু এবাৰ চাই পিনে যদি কিবা এটা বুজি নোপোৱা আকৌ বুজিবলৈ চেষ্টা কৰিবা এনেকুৱা ধৰণৰ ক্লাছ মই আৰু আনি থাকিম তাকে কৈ পিনে মই আজি ক্লাছটো সামৰি মাৰিছো থেংক ইউ